নমস্কাৰ। এটি বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ, আপোনালোকে চাব। যোৱা দুদিনৰ আগত আমাৰ গুৱাহাটীৰ বৰ্ষাপাৰত এখন খেল অনুষ্ঠিত হৈছিলে, T20 ৱৰ্ল্ড কাপ, আপোনাৰ ইণ্টাৰনেশ্যনেল হয়। সেই খেলখনত বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছিলে, যেনে আপোনাৰ সাপ ওলাইছিলে খেলৰ মাজতে, কাৰেণ্টটো গুচি গৈছিলে, আৰু তাৰ মাজতে এনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম হৈছিলে। আৰু এই প্ৰব্লেমখিনি আচলতে আমি ইমানেই ভাইৰেল কৰিলোঁ পাকিস্তানত গৈ পালেগৈ। আৰু পাকিস্তানৰ এটা মই ফেচবুকত গ্ৰুপত দেখিলোঁ, মানে এটা পেজত দেখিলোঁ যে ধনী ক্ৰিকেট বৰ্ড আৰু ছেফটি দেশ, মানে সুৰক্ষিত দেশ আৰু মানে ধনী ক্ৰিকেট বৰ্ড এনেকৈ দিছে দেই। পাকিস্তানৰ সেই পেজটোৱে ট্ৰোল কৰিছে আৰু লগতে দি দিছে সাপৰ ফটোখন। মানে কি বুজিলে? মানে এখন ধনী দেশত আৰু এখন সুৰক্ষিত দেশত সাপ ওলাইছে ক্ৰিকেট খেলখনত, ইমান ইণ্টাৰনেশ্যনেল ক্ৰিকেটৰ সাপ ওলাইছে। আৰু এই কাৰণটো তেওঁলোকে মানে দেখাইছে যে ইমান এখন ভাল যদি দেশ হয়, ইমান যদি এখন ধনী দেশ হয়, ইমান এখন সুৰক্ষিত দেশ হয়, তেতিয়া সাপটো কেনেকৈ ওলালে? আৰু সাপৰ ফটোখন দি দিছে। তেন্তে এইটো মানে কথাটো এনেকুৱা বুজিছে যে আমাৰ দেশখন মানে কোনো অৰ্থ নাইকিয়া, মানে অৰ্থহীন, মানে এনেকুৱাখিনি কথা বুজিবলৈ আমি পাইছোঁ মানে। আৰু তাৰপিছত এই গোটেই কথাখিনি কিন্তু আমাৰ অসমৰ ফালৰ পৰাই মানে ভাইৰেল হোৱা বুলি মই ভাবোঁ। কিয়নো আজি দুদিনৰ পৰা মই দেখি আছোঁ যে গুৱাহাটীত সাপ ওলাইছে, ইমান ভাল কিবা কিবি মানে ডেভেলপ জেগা হয় যদিও কেলৈ সাপ ওলাইছে কিবা কিবি, মানে আমাৰ ল'ৰাখিনিয়ে কৰি আছে কিন্তু এই কামটো। কিন্তু এইবিলাক কৰিব নালাগে একচুৱেলি। আৰু এইখিনি কৰাৰ কাৰণে আজি গৈ কিনি সেই নিউজটো পালেগৈ পাকিস্তানত, আৰু পাকিস্তানৰ মিডিয়াই কি কৰিছে? বজাই আছে যা সুৰক্ষিত দেশ, ধনী দেশ, আৰু এতিয়া ওলাইছে সাপ। মানে কি এইখিনি একচুৱেলি আমিয়ে দি আছোঁ তেহেঁতক। চাওক, মন কৰিবলগীয়া কথা হ'ল কি, আমাৰ ৰাজ্যখনক আমি যদি বদনাম কৰিছোঁ, আমাৰ দেশকো আমি বদনাম কৰা হৈছে। আৰু তাতে ইণ্টাৰনেশ্যনেল ক্ৰিকেট হয়, সেইকাৰণে এই বস্তুটো বেছিকৈ ভাইৰেল হৈছে। অলপ চাব লাগে, আপোনালোকে গুৰুত্ব দিব লাগে কথাটো। কেলৈ মানে বহুত বেয়া হৈছে। পাকিস্তানে ট্ৰোল কৰিবলৈ এটা চান্স পালে আপোনালোকৰ নিচিনা মানুহৰ কাৰণে, যিসকলে নেকি এইবিলাক কথা লিখি আছে। প্লিজ বেয়া নাপাব আপোনালোকে কোৱাৰ কাৰণে, কিন্তু কথাটো নক'ম বুলি ভাবি আছিলোঁ, কিন্তু ক'বলৈ মই বাধ্য হ'লোঁ, কিয়নো পাকিস্তানৰ এটা পেজত দেখি পালোঁ, সেইকাৰণে বেয়া লাগিলে, দুখতে মই কথাটো ক'বলগীয়া হ'ল। আপোনালোকে প্লিজ বেয়া নাপাব। কেতিয়াবা প্ৰব্লেম হ'ব পাৰে, কাৰেণ্টটো যাবই, কেতিয়াবা হ'ব পাৰে, সেইটো কোনো কথা নহয়। তেওঁলোকে মেনেজ কৰিছে, সাপটো ওলাইছে, সাপটোও তেওঁলোকে ধৰি মেলি মেনেজ কৰিছে, সেইটো বহুত ডাঙৰ কথা। একচুৱেলি সদায় নিগেটিভটো ভাবিলে নহ'ব, আমি পজিটিভটো চিন্তা কৰিব লাগিব। সেই গতিকে মানে যিখিনি নেকি কৰিলে আকৌ নেক্সট টাইম যদি আমাৰ গুৱাহাটীত যদি এনেকৈ খেল হয় মেলে, মানে আপোনালোকে অলপ চাব মেলিব। নিজৰ ঘৰত এখন খেল হৈছে, আপোনালোকে ভালে পাব লাগে। মই যিহেতু চেন্নাইত থাকোঁ, মই ডিউটি কৰা জেগাতে এজনক সুধিছিলোঁ যে মানে কথাটো যেতিয়া ইমানকৈ ভাইৰেল হৈ আছে বুলি ভাবিছিলোঁ, ময়ো তেওঁক সুধিলোঁ, এজন তামিল মানুহক সুধিলোঁ যে খেলখন চালে নাই? কৈছে খেলখন চালোঁ, ভাল লাগিলে, এনেকৈ ক'লে দেই। মই তাৰপিছত সুধিলোঁ সাপ দেখি পালে নেকি? ক'লে নাই, দেখা নাইতো। তেন্তে নিজে ভাবি চাওক আপোনালোকে, এতিয়া আমিহে গম পাইছোঁ, বাহিৰততো গম পোৱা নাই। তেন্তে কথাটো কি হৈ আছে, মানে আমি মানে বেলেগক কৈ আছোঁ যে আমাৰ ঘৰত সাপ ওলালে, যে ইমান ডাঙৰ এখন খেল হৈছিলে, আমাৰ ঘৰত সাপ ওলালে, আমাৰ নিচিনা জেগাত মানে খেল পাতিব নালাগে। মানে কি বস্তুটো কি, মানে আমাৰ নিজৰ অসমখনক আমি বদনাম কৰিছোঁ, আমাৰ নিজৰ ভাৰতখনক আমি বদনাম কৰি আছোঁ। আৰু এই সুবিধাটো ল'লে কোনে? পাকিস্তানৰ এটা আপোনাৰ ডাঙৰ গ্ৰুপ হয়, গ্ৰীণ চাৰ্চ পাকিস্তান বুলি আপোনালোকে চাৰ্চ কৰিব গুগলত। আপোনালোকে গুগল নহয়, ফেচবুকত চাৰ্চ কৰিব, আপোনালোকে পাব। তাত মানে লিখিছে কি, ৰেচ ক্ৰিকেট বৰ্ড এণ্ড ছেফ কাণ্ট্ৰি। মানে কি কৈছে? ডাঙৰ ধনী ক্ৰিকেট বৰ্ড আৰু সুৰক্ষিত দেশ। আৰু লগতে দি দিছে সাপৰ, যিটো নেকি সাপ ওলোৱা ফটোখন নেকি ভাইৰেল হৈছে, সেই সাপৰ ফটোখন দি দিছে। আৰু কৈছে কি, মানে ধনী দেশ হয় আৰু বোলে সুৰক্ষিত দেশ, কিন্তু সাপ ওলাইছে। কথাটো নিজে ভাবি চাওক। আমাৰ কাৰণে লাজৰ কথা, আমাৰ দেশৰ কাৰণে লাজৰ কথা। আমাৰ দেশৰ কাৰণে লাজৰ কথা মানে কি আৰু? পাকিস্তানে ইনচাল্ট কৰিলে যদি আৰু কোনো মানে এইটো কি ক'ম আৰু, ভেলু নাইকিয়া মানে। সেইটো কথা মানে মেইন প্ৰব্লেমটো হৈছে কি, আমাৰ নিজৰ দেশখনক আমি বদনাম কৰিছোঁ, আমাৰ ঠাইডোখৰক বদনাম কৰিছোঁ, গুৱাহাটীক বদনাম কৰি আছোঁ আমি। আৰু তাৰপিছত 2 নম্বৰ ভাল কথাটো হ'ল কি, বিৰাট কোহলিয়ে আমাৰ গুৱাহাটীক প্ৰশংসা কৰিছে। সেইটো এটা বহুত আমাৰ কাৰণে ভাল খবৰ। আগতে কেতিয়াও দেখা নাছিলোঁ এনেকৈ। বিৰাট কোহলিয়ে লিখিছে কি, যে বহুত ডাঙৰ মানে ভাল খেল, চাণ্ডাৰ মহল, মানে বহুত এটা ভাল মানে মহল, মানে মানুহৰ মানে সমাগম দেখিছে, ভাল পাইছে তেওঁ। আৰু লিখিছে কি, ধন্যবাদ গুৱাহাটীক। আৰু কি লাগে আমাক, কি লাগে আৰু? এজন মহান ক্ৰিকেটাৰে লিখি দিছে কি, ইমান ভাল মহল, মানে ইমান ধুনীয়াকৈ মানে তেওঁলোকে সজাইছে, মানে গোটেইখিনি মেনেজ কৰিছে। তাৰ ওপৰত তেওঁ কমেণ্ট কৰিছে এটা, যে আৰু মানে কৈছে কি, ধন্যবাদ গুৱাহাটীক ধন্যবাদ দিছে। এইটো আমাৰ গুৱাহাটীৰ কাৰণে ভাল কথা।
আৰু তাতে আমি ইমান মানে মেমিক্ৰি বনাই মেলি আৰু কি ক'ম মানে গুৱাহাটীৰ ভেলু নাই কিবা কিবি মানে গুৱাহাটীত ইণ্টাৰনেশ্যনেল ক্ৰিকেট অকাতেই নহয় এনেকুৱাবিলাক মানে ক'ব নালাগে একচুৱেলি কেলৈ আমাৰ নিজৰ জেগাডোখৰ এতিয়া চাওক বাহিৰৰ পৰা কিমান মানুহ আহিছে আমাৰ গুৱাহাটীত খেল চাবলৈ আপোনাৰ বিভিন্ন জেগাৰ পৰা মানুহ আহিছে আকৌ অকল অসমৰ পৰাই যে মানুহে চাইছে এইটো নহয় বহুত জেগাৰ পৰা আহিছে চাবলৈ সেই গতিকে আমাৰ গুৱাহাটীখন কথা এটা কৈছোঁ ব্যৱসায় ছাইডতো আগবাঢ়ি গ'ল অলপ হ'লেও কালি যদি 10টা আপোনাৰ চিকেন ৰাইচ বিক্ৰী হৈছিলে আজি 20টা বিক্ৰী হ'ল কাৰণ বাহিৰৰ পৰা মানুহ আহিছে বাহিৰৰ পৰা মানুহ আহি খাইছে একচুৱেলি মানে কি আমাৰ জেগাডোখৰক ডেভেলপ কৰিবলৈ হ'লে আমি এইবিলাকত লগ দিব লাগিব আমি বিভিন্ন ধৰণে লগ দিব লাগিব আমি বেয়াটো হ'লেও মানে আমাৰ জেগাডোখৰক ভাল কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব এনেকৈহে আমাৰ অসমখন হওক আমাৰ ভাৰতখনক আগবাঢ়ি যাব এই কথাখিনি কোৱাৰ কাৰণে হয়তো বহুতে বেয়া পাব পাৰে মোক কিন্তু আপোনালোকে নিজে এবাৰ নিজৰ বিবেকেৰে ভাবি চাওক যে হয়নে নহয় কথাটো এতিয়া আমাৰ মানে বহুত ডাঙৰ কথা ইণ্টাৰনেশ্যনেল ক্ৰিকেট হৈছে আমাৰ গুৱাহাটীত চাওক নিজে ভাবি চাওক ইণ্ডিয়া চাউথ আফ্ৰিকা ইমান ভাল এখন খেল হৈ গ'ল কিন্তু খেলখন হৈ যোৱাৰ পিছত ট্ৰোল চলি আছে মানে ইনচাল্ট চলি আছে কিন্তু ইনচাল্ট কৰিব নালাগে একচুৱেলি আমাৰ নিজৰ জেগাডোখৰ ইনচাল্ট কৰাৰ নিচিনা হৈ আছে জংঘলত খেল পাতিলে এনেকুৱা ধৰণৰ মানে হৈ আছে কথাটো কিন্তু জংঘলত খেল পতা নাই আমাৰ গুৱাহাটীত খেল পাতিছে এটা বহুত আমাৰ কাৰণে আমাৰ অসমবাসীৰ কাৰণে এটা বহুত ভাল কথা বহুত মানে ঐতিহাসিক মানে এটা মানে বাৰ্তা থাকি যাব বিৰাট কোহলিৰ ফালৰ পৰা এটা বাৰ্তা থাকি গ'ল আমাৰ গুৱাহাটীক লৈ সেই গতিকে আমি সকলোৱে মিলিজুলি আমাৰ অসমখনৰ লগতে ভাৰতখনক আগবঢ়াই লৈ যাওঁ আহক আপোনালোকে এনেই জাহা তাহাঁবিলাক মানে ট্ৰোল নকৰিব কিয়নো সকলো আগবাঢ়ি ভাবি কিনি কথাবিলাক ক'ব লাগে লিখিব লাগে পাকিস্তানে ট্ৰোল কৰি দিলে আজি বেয়া লাগিছে সেই গতিকে মই ভিডিঅ'টো বনালোঁ হয়তো কিছুমান মানুহৰ মনত আঘাত লাগিবও পাৰে তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী আপোনালোকৰ ওচৰত প্লিজ বেয়া নাপাব ক্ষমা কৰি দিব যদি মই যদি কিবা যদি ভুল ক'লোঁ আপোনালোকক আজিৰ ভিডিঅ'টো ইমানেই আছিলে প্লিজ বেয়া নাপাব যদি কাৰোবাৰ মনত দুখ লাগিলে এয়াই আছিল ভিডিঅ'টো ঠিক আছে বাকী বিশেষ একো নকওঁ শেষত জয় আই অসম ভাৰত মাতা কি জয় জয় হিন্দ